Hello students, good morning. So today we are going to discuss about law of causation. Etu chapter to belong kore tomar unit 2 pra. Okay. So law of causation jot ami অসমীয়া বুকখনত আমি এনেকে পাম page to first page to সোয়া কাৰ্যকাৰণ বিধি তলত লিখা আছে law of causation. এটু আমাৰ chapter 2 pra belong kore. Okay. Unit 2 chapter 2 hoy. That means দুটা ভাগ আছিল নহয় তাৰ হে দুটা ভাগৰ সেকেন্ড ভাগটো আমি পঢ়ি আছো কাৰ্যকাৰণ বিধি প্ৰথমতে কি পঢ়িলো প্ৰকৃতিৰ একৰূপতা বিধি এতিয়া দ্বিতীয়টো পঢ়িম আমি কি কাৰ্যকাৰণ বিধি ওকে সো ল অফ কজেশন কি হয় সোয়া সো ল অফ কজেশন ডেসক্ৰাইব কৰিবলৈ যাওতে আমাৰ কি হয় আমি অলপ আকৌ বস্তুটো কপিৰ পৰা বুজাবলৈ ট্ৰাই কৰিম সো ল অফ কজেশন law of causation কাৰ্যকাৰণ বিধি লিখা হৈছে ইউনিট 2 সো ইয়াত আমাৰ কি হৈছে ইন্ডাকশনৰ গ্ৰাউন্ডটো যেতিয়া আমি ডিসকাস কৰিছিলো তেতিয়া আমাৰ পাইছিলো ফৰ্মেল আৰু মেটেৰিয়েল গ্ৰাউন্ড হয়নে ওকে ফৰ্মেল আৰু মেটেৰিয়েল গ্ৰাউন্ড ডিসকাস কৰিছিলো ফৰ্মেল গ্ৰাউন্ডৰ দুটা ফৰ্ম আছিল ইউনিফৰ্মিটি অফ নেচাৰ আছিল law of causation আছিল ওকে সো এতিয়া সোয়া আমি ইউনিফৰ্মিটি অফ নেচাৰটো পঢ়ি দিলো পহিলো প্যাৰাডক্স অফ ইন্ডাকশন লাস্ট টপিক আছিল আমাৰ ওকে পহিলো এটা নাও আমি কি ডিসকাস কৰিম নাও we are going to discuss about law of causation so what do you mean by law of causation যেতিয়া law of causation বা কাৰ্যকাৰণ বিধি এই কনসেপ্টটো আহে তেতিয়া আমাৰ মাইন্ডত স্ট্ৰাইক কৰে দুটা বস্তু এটা হৈছে কজ আৰু এটা হৈছে ইফেক্ট ওকে এটা কজ আৰু এটা ইফেক্ট কজ মানে কাৰণ আৰু ইফেক্ট মানে কাৰ্য তো আমাৰ কজেশনৰ এটা ৰিলেশন আছে কাৰ মাজত ৰিলেশন আছে the relation is between cause and effect মানে ইফেক্ট এটা প্ৰডিউস হলে there must be a cause এটা কজ লাগিব এনি হাউ যদি কজ না থাকে ইফেক্ট প্ৰডিউস নহয় সেই কাৰণে আমাৰ ক'ব লাগিব যে what do you mean by causation so causationৰ কনসেপ্টটো কি হয় law of causationৰ কনসেপ্টটো কি হয় যে every effect must has a cause okay every effect must has a cause প্ৰত্যেকটা কাৰ্যৰ একোটা কৈ কি থাকে কাৰণ থাকে that is called law of causation হেতুকে কি কয় একদম ওপৰত চাবা law of causation বুলি কয় যাৰ প্ৰত্যেকটা কাৰ্যৰে ইফেক্ট মানে তুমি লব লাগিব যেটো বস্তু তুমি পালা কৰপৰা ইভেন্ট এটাৰ পৰা যেটো তুমি ইফেক্ট পালা হেতুক কয় কাৰ্য মানে তো জানাই তোমালোকে হয় নাই ইভেন্ট এটা আৰু কজ মানে কি তাৰ কাৰণটো কিয় হৈছে কেনেকৈ হৈছে কোনে কৰিছে কিয় কৰিছে these are the questions related to our cause okay কজৰ লগত ৰিলেটেড হেবোৰ কোৱেশ্চন হয় যে আসল কাৰণটো কি কাৰ্যটোৰ আসল কাৰণটো কি এটো কজ বুলি কয় কাৰণ বুলি কয় কাৰণ প্ৰত্যেকটা কাৰ্যৰে একোটা কি থাকে কাৰণ থাকে কোনো কাৰণ নোহোৱাকৈ কাৰ্যৰ উৎপন্ন হ'ব নোৱাৰে মানে ইফেক্ট প্ৰডিউস হলে there must be a cause এতিয়া এটা কজ থাকে নে দুটা কজ থাকে নে তিনিটা কজ থাকে এটা ইফেক্টক প্ৰডিউস কৰিবলৈ হলে সেই প্ৰডিউস কৰিবলৈ হলে কেইটা থাকে আমি নাজানিছিলো আমি ভাবিছিলো যে মেবি তিনটা চাৰিটা পাঁচটা এটা দুটা কেইবাটাও কজ থাকিব পাৰে কি কৰিবৰ কাৰণে এটা ইফেক্টক প্ৰডিউস কৰিবৰ কাৰণে মানে কেইবাটাও কাৰণ থাকিব পাৰে কি কৰিবৰ কাৰণে এটা কাৰ্যক উৎপন্ন কৰিবৰ কাৰণে কিন্তু আমি যেতিয়া জাজমেন্ট কৰো সায়েন্টিফিক্যালি যেতিয়া জাজ কৰো তেতিয়া আমি পাও কি পাও one cause can produce one cause one effect okay that means cause and effect are equal এটা কজৰ পৰা এটা ইফেক্টৰ প্ৰডিউস হয় so cause and effect are equal তো এটো ইকুৱেল হোৱাৰ লগে লগে কোৱান্টিটেটিভ তাৰ কোৱালিটিটো আহিছে কোৱান্টিটেটিভ মানে কি অসমীয়াত কি কয় পৰিমাণগতভাৱে হয় নাই পৰিমাণগতভাৱে কাৰণ আৰু
কাৰ্য কি হয় সমান হয় ওকে quantitatively cause and effect are equal quantitatively cause and effect are equal this is called the law of causation okay so ami concept to enike bujibo lagibo so bujibole jaute first ot ami paisu definition to paisu first ot ki je without cause no event happens nothing will come out of nothing mane ami yatwa lekha ase ki je without cause no event happens likhise nothing will come out of nothing je prottekto ghotonar ontoralot aru eta karon nihito hoy thake karon obihone কাৰ্যৰ সংগঠিত হ'ব নোৱাৰে একে কাৰ্যকাৰণ সম্বন্ধ বোলে এইটো দেখিছা ওকে এটো চাই লোৱা তাৰ পিছত আমাৰ নেক্সট ডিসকাসিং পইণ্টটো হ'ব কি যে ল অফ কজিশন টু কোনটো গ্ৰাউণ্ডৰ হয় তুমি এনসাৰ কি দিবা ল অফ কজিশন টু কোনটো গ্ৰাউণ্ডৰ হয় বুলি ক'লে এনসাৰ দিব লাগিব যে ল অফ কজিশন টু তোমাৰ ফৰ্মেল গ্ৰাউণ্ডৰ হয় হয় নাই ফৰ্মেল গ্ৰাউণ্ডৰ দুটা ফৰ্ম পাইছিলো ইউনিফৰ্মিটি অফ নেচাৰ আৰু ল অফ কজিশন সো সেকেন্ড ফৰ্মটো হৈছে আমাৰ ল অফ কজিশন সো it is from formal ground law of causation is the formal ground of induction question ahe tumalokor law of causation is the formal ground of induction is it true or not tumalake answer likhiba lagibo it is true because ami formal ground of duta form paisu eta hoise uniformity of nature eta hoise law of causation of course it is formal ground of induction na heitu karone tumalokor answer to formal ground hobo material ground or logot yak relate nokoriba because material ground or ami etalake explanation korai nai tar explanation ot ami juai nai okay so it is a next discussing point to amar ase ki etu topic sabo lagibo the law of causation is a formal ground of induction this law establishes the formal truth of generalization in induction so amar ki hoise amar law of causation to a generalization kore causal connection establish kore aru through causal connection ami ki koru eta conclusion pau the conclusion become certain hoy nai নিশ্চিত স্বভাৱৰ হয় নাই ইয়াৰ জি ই যাৰ লগত ৰিলেট হৈ আছে ই কাৰ লগত ৰিলেট হৈ আছে তোমালোকে মনত পেলোৱা ই ৰিলেট হৈ আছে তোমাৰ সাইন্টিফিক ইন্ডাকশন আৰু আনসাইন্টিফিক ইন্ডাকশনৰ লগত হয় নাই তো সাইন্টিফিক ইন্ডাকশনত আমি কি পাইছো যেহেতু সৰি আনসাইন্টিফিক ইন্ডাকশনৰ লগত তো ৰিলেশন নাই আনসাইন্টিফিক ইন্ডাকশন ৰিলেট কাৰ লগত হৈ আছে মিয়াৰ আনকন্ট্ৰাডিক্টেড এক্সপেৰিয়েন্স অৰ ইউনিফৰ্মিটি অফ নেচাৰৰ লগত কিন্তু সাইন্টিফিক ইন্ডাকশন যেহেতু ইয়াৰ লগত ৰিলেটেড হয় scientific induction depends on two fundamental principles that is law of causation and uniformity of nature so that's why the conclusion become probable the conclusion of scientific induction becomes probable eta question koise tumak probable hoy ne nohoy to tumi answer diba no probable kyo nohoy unscientific induction to the law of uniformity of nature ase scientific induction to law of uniformity of nature ase to tumi answer to dibo lagisile probable boli kintu tumi answer to probable nokoba scientific induction depends on law of uniformity of nature and law of causation that's why the conclusion become certain okay certain kyo koba because there is a principle that is called law of causation কাৰ্যকাৰণ বিধি আছে কত আছে বৈজ্ঞানিক আগমনত যাৰ কাৰণে ইয়াৰ যেটো সিদ্ধান্ত হয় এটো নিশ্চিত স্বভাৱৰ হয় সো নিশ্চিত স্বভাৱৰ সিদ্ধান্ত এটা পাবৰ কাৰণে আমি কাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় we are depending on law of causation so law of causation is a very certain and clear method through which we can deduce a conclusion which is certain okay so এটা ডেফিনেশন পঢ়োতে আমি সবতকে ফাৰ্স্ট জেএস মিলৰ এটা ডেফিনেশন পাইছো জেএস মিলে কি কৰিছে ডেফিনেশনটো জেএস মিলৰ নামটো তো তোমালোকে অলপ আগতো প্যাৰাডক্স অফ ইন্ডাকশনত পঢ়িছিলা ওকে আৰু প্যাৰাডক্স অফ ইন্ডাকশনত পঢ়োতে জেএস মিলৰ নামটো কি পাইছিলা তাত কি কৰিছিলা তোমালোকে ইয়েস জেএস মিলৰ কনসেপ্টটো পঢ়িছিলা আৰু ইয়াত কি লিখিছিলা
জেছ মিলে কি কৈছে তোমাৰ causeৰ ডেফিনেশ্যনটো কি cause is the sum total of positive and negative condition taken together. মানে জেছ মিলে কি ক'লে চোৱা cause is the sum total of positive and negative condition taken together. কাৰ্য কি হয় সদৰ্থক আৰু নয়ৰ্থক উপকৰণৰ সমষ্টি পজিটিভ মানে সদৰ্থক হয় নাই আৰু নিগেটিভ মানে কি ইয়েছ নিগেটিভ মানে হৈছে নয়ৰ্থক তো কাৰণ আৰু কাৰ্য কি হয় জেছ মিলৰ মতে সদৰ্থক আৰু নয়ৰ্থক উপকৰণৰ সমষ্টি হয় কণ্ডিশ্যন মানে উপকৰণ ওকে কণ্ডিশ্যন মানে কি উপকৰণ so cause is the sum total of positive and negative condition taken together. That means তুমি কেনেকৈ বনাব লাগিব ফৰ্মটো কণ্ডিশ্যন কৰিবলৈ হ'লে কজ প্ৰডিউচ কৰিবলৈ হ'লে আমাক কণ্ডিশ্যন লাগে কণ্ডিশ্যন কেইটা আছে দুটা এটা আছে পজিটিভ আৰু এটা আছে তোমাৰ নিগেটিভ ওকে পজিটিভ নিগেটিভ কণ্ডিশ্যন কেইটা আছে দুটা এটা পজিটিভ আৰু সেকেন্ডটো নিগেটিভ প্ৰথমটো হৈছে সদৰ্থক দ্বিতীয়টো হৈছে নয়ৰ্থক আৰু ইয়াক কি কয় উপকৰণ ইয়াক কয় তোমাৰ উপকৰণ কণ্ডিশ্যন সো আমি কজ প্ৰডিউচ কৰিবৰ কাৰণে আমাৰ দুটা কণ্ডিশ্যনৰ দুটা উপকৰণৰ কি লাগে সাম টোটেলটো লাগে সাম টোটেল মানে ইয়াৰ প্লাছটো লাগে কাৰ প্লাছটো পজিটিভ আৰু নিগেটিভ কণ্ডিশ্যনৰ যেতিয়া পজিটিভ আৰু নিগেটিভ কণ্ডিশ্যন একেলগ হয় তেতিয়া কি প্ৰডিউচ হয় কজ প্ৰডিউচ হয় সো কজ প্ৰডিউচ কৰিবৰ কাৰণে পজিটিভ আৰু নিগেটিভ কণ্ডিশ্যন একেলগ হ'ব লাগিব ওকে সো জেছ মিলে ডেফিনেশ্যনটো সেইকাৰণে এনেকৈ লিখিছে যে cause is the sum total of positive and negative condition taken together. That is called the law of causation. So ইয়াত আমাৰ ডেফিনেশ্যনটো আমি ক্লিয়াৰলি বুজিলোঁ ইয়াত যে কজ হ'বলৈ হ'লে কি লাগিব কণ্ডিশ্যন লাগিব কণ্ডিশ্যনে কি প্ৰডিউচ কৰিব কজ আৰু কজে কি প্ৰডিউচ কৰিব ইফেক্ট সো কণ্ডিশ্যনে কণ্ডিশ্যনে কি ক্ৰিয়েট কৰিব কজে কি ক্ৰিয়েট কৰিব ইফেক্ট কণ্ডিশ্যন উপকৰণ কজ কাৰ্য আৰু ইফেক্ট কাৰণ সৰি কজটো হৈছে কাৰণ আৰু ইফেক্টটো হৈছে কাৰ্য সো এই তিনিটা এটা থ্ৰেডত কি হৈছে তোমাৰ বন্ড হৈ আছে এইটোৰ লিংকত এইটো আহিছে আৰু এইটোৰ লিংকত এইটো আহিছে মানে ইফেক্ট প্ৰডিউচ কৰিবৰ কাৰণে আমাৰ কজটো মাষ্ট বি লাগিব আৰু কজ প্ৰডিউচ কৰিবৰ কাৰণে কণ্ডিশ্যন লাগিব এণ্ড দ্য কণ্ডিশ্যন ইজ অফ টু টাইপছ পজিটিভ কৈছোৱে লিখিছিলোঁ ওপৰত আৰু সেকেন্ডটো হৈছে নিগেটিভ so this is called causation according to J.S. Mill okay so ইয়াৰ ডেফিনেশ্যনটো আমি satisfactory বুলি ক'ব নোৱাৰোঁ because আৰু এজন লজিচিয়ান আছে যিয়ে নেকি তোমাৰ কজেশ্যনৰ এটা satisfactory definition দিছে আৰু কজেশ্যনৰ সেই satisfactory definitionটো ওপৰত বেছ কৰিয়েই আমি কজেশ্যন চেপ্টাৰটো এক্সপ্লেইন কৰিম because according to him cause can be explained by two aspects the two aspects are tumar first to asile quantitative aspect and the second is qualitative or you can say that the first one is qualitative and the second is quantitative aspect so from two aspects we can define about causation according to Carveth Reid yes Carveth Reid
তেওঁ এজন সাইন্টিষ্ট হয়, ফিলসফাৰ হয়, তেওঁ এজন লজিচিয়ানো হয়। তেওঁৰ কজৰ ডেফিনেশ্যনটো স্যাটিসফ্যাক্টৰি ডেফিনেশ্যন বুলি তেওঁৰ কজিশ্যনৰ ডেফিনেশ্যনটো দিছিলে আৰু তেওঁৰ ডেফিনেশ্যনটো স্যাটিসফ্যাক্টৰি ডেফিনেশ্যন বুলি একসেপ্ট কৰিছিলে আৰু তাৰ ডেফিনেশ্যনৰ ওপৰতে বেছ কৰি পেলাই কজিশ্যন চেপ্টাৰটো কি কজিশ্যনৰ যিটো কনসেপ্ট আছে সেইটো এক্সপ্লেইন কৰা হৈছে। সো সেইটো কাৰণে আমি এতিয়া কজিশ্যন বুজিলোঁ। ফাৰ্ষ্টত কজিশ্যন কি হয় যে কজিশ্যনত আমাৰ ইচ এণ্ড এভৰি ইফেক্ট মাষ্ট হেজ এ কজ বুলি কৈছোঁ আৰু যেহেতু কজিশ্যনত ই ফৰ্মেল গ্ৰাউণ্ডৰ আণ্ডাৰত পৰি যায় সেইকাৰণে ইয়াত আমাৰ মেটেৰিয়েল গ্ৰাউণ্ডটো আমি ডিছকাছ কৰা নাই। ফৰ্মেল গ্ৰাউণ্ডটো ডিছকাছ কৰোঁতে আমি কি পাইছোঁ, কজ পাইছোঁ আৰু ইফেক্ট পাইছোঁ। কাৰণ কাৰ্য ফাৰ্ষ্টত কি আহে, কজ আহে, তাৰ পাছত কি আহে, ইফেক্ট আহে আৰু ওৱান কজ কেন প্ৰডিউচ ওৱান ইফেক্ট বুলি কৈছোঁ। সেইকাৰণে কোৱান্টিটেটিভলি কজ এণ্ড ইফেক্ট আৰ ইকুৱেল বুলি ক'লোঁ। অ'কে, নেক্সট আমি জে.এছ. মিলৰ ডেফিনেশ্যনটো ডিছকাছ কৰিলোঁ, য'ত আমি কি পালোঁ যে কজ ইজ দ্য সাম টোটাল অফ পজিটিভ এণ্ড নিগেটিভ কণ্ডিশ্যন টেকেন টুগেডাৰ। কাৰণ আৰু কাৰ্য কি হয়, দুটা সদৰ্থক আৰু নৰ্থক উপকাৰণৰ কি হৈ যায়, সমষ্টি হৈ যায়। মানে তুমি কাৰণৰ উৎপন্ন কৰিবলৈ হ'লে দুটা উপকাৰণ দৰকাৰ হয়। সেই উপকাৰণ দুটা হৈছে ফাৰ্ষ্টটো তোমাৰ পজিটিভ বা সদৰ্থক আৰু ছেকেণ্ডটো নিগেটিভ বা নৰ্থক। এই দুটা যেতিয়া একেলগ হয় তেতিয়া কাৰণৰ সৃষ্টি হয়। আৰু সেই সদৰ্থক আৰু নৰ্থক কাৰণ দুটাই কি কৰে, যিহেতু কাৰণৰ উৎপন্ন কৰে, সেই সদৰ্থক আৰু নৰ্থক উপকাৰণ দুটাই যিহেতু কাৰণৰ উৎপন্ন কৰে, কাৰণৰ পৰা আমি কাৰ্যলৈ গতি কৰিব পাৰোঁ বা কাৰ্যৰ উৎপন্ন কৰিব পাৰোঁ। চ' আমি কেতিয়াও আমি ইফেক্ট এটা পটককৈ নেপাওঁ। দেয়াৰ মাষ্ট বি এ কজ অফ ডেট ইফেক্ট। ইফেক্ট এটা পটককৈ ছাডেন হৈ যোৱা কোনো এটা ঘটনা নহয়, জানানে। ইফেক্ট এটা প্ৰডিউচ হৈছে, বাট দেয়াৰ মাষ্ট বি এ কজ। ইফেক্ট এটা প্ৰডিউচ হ'ব কিন্তু তাৰ এটা কজ থাকিবই, তেতিয়াহে আমি ইফেক্টটো প্ৰডিউচ কৰিব পাৰিম। উইদাউট কজ উই কাণ্ট প্ৰডিউচ ইফেক্ট। সেইকাৰণে কজ আৰু ইফেক্টৰ ৰিলেশ্যনটো কি হৈছে, এটা চেইনত বণ্ড হৈ আছে, ইণ্টাৰ ৰিলেটেড হৈ আছে। ফাৰ্ষ্টত কজ আহিব, তাৰপাছত ইফেক্ট আহিব, ই নম্বৰ 1ত আহিব, নম্বৰ 2ত আহিব। কিন্তু এই কজটো প্ৰডিউচ কৰিবলৈ হ'লে আকৌ কণ্ডিশ্যন লাগে, পজিটিভ আৰু নিগেটিভ। এই দুটা যেতিয়া জইন হ'ব তেতিয়া কজ সৃষ্টি হ'ব। অ'কে, চ' এইটো হৈ গ'ল আমাৰ কজিশ্যন চেপ্টাৰটো। কালি আমি কাৰ্বেট্ৰিডৰ যিটো ডেফিনেশ্যন আছে সেই ডেফিনেশ্যনটো আমি ডিছকাছ কৰিম আৰু ডেফিনেশ্যনটো ডিছকাছ কৰিলে আমি কজিশ্যনৰ হোল কনচেপ্টটো ডিছকাছ কৰিব পাৰিম। অ'কে, চ' আজিলৈ হ'ব। টেক কেয়াৰ ষ্টুডেণ্টছ, বাই বাই।